ভবাই নাছিলোঁ আজি হঠাৎ আহি যে এই মন্দিৰটোত উপস্থিত হ'ম, য'ত আছে এটা প্ৰাচীন গণেশৰ মূৰ্তি। আহিছিলোঁ বেলেগ কামত ৰাতিপুৱা ওলাই, মোৰ সৈতে আছে দীপক শৰ্মা মেধি, আপোনালোকে বেছিভাগেই চিনি পাই তেওঁক। তাৰপিছত তেওঁৰ এটা প্ৰস্তাৱ যে ব'লা এটা উদ্দেশ্যহীন যাত্ৰা সফল কৰিবলৈ। চাওক আমাৰ এই উদ্দেশ্যহীন যাত্ৰাটোৱে কিবা উদ্দেশ্য সফল কৰে নেকি, ব'লক আমি আগবাঢ়ি যাওঁ। আচলতে আমি এখন মিটিঙৰ পৰা ঘৰলৈ উভতিছিলোঁ। উভতাৰ পথত হঠাৎ দীপক শৰ্মা মেধিয়ে ক'লে যে বোলা এপাক ঘূৰি আহোঁ নহ'লে। মই ক'লোঁ ব'লক। তো পুনৰ বাইক ঘূৰালোঁ আৰু বাইক ঘূৰাই আমি কল্যাণপুৰ হৈ আহি নৰনাৰায়ণ সেতুলৈ যোৱা ঘাইপথত উঠিলোঁ। আৰু এতিয়া আমি আগবাঢ়িছোঁ নৰনাৰায়ণ সেতুৰ দিশে। কোনো উদ্দেশ্য নাই, আগতেই কৈ থৈছোঁ। চাওঁ কি কৰোঁ, ক'লৈ যাওঁ। আপোনালোকো সংযোগ হৈ থাকক। আমিনো ক'ত গ'লোঁ, কি কৰিলোঁ, সমস্তখিনি জানিবলৈ চাবলৈ সন্মুখলৈ চাওকচোন। এখন গাড়ীক আন এখনে কেনেদৰে অতিক্ৰম কৰি গৈছে, এখন যোৱাৰ পিছে পিছে আন এখনে আকৌ পূৰ্ণ গতিত অতিক্ৰম কৰি গৈছে সিখন গাড়ীক চুবলৈ বা সিখন গাড়ীক পাৰ হৈ যাবলৈ। এনেদৰেই বোধহয় দুৰ্ঘটনাসমূহ সংঘটিত হয়। সন্মুখত মাকৰি চাৰিআলিত নিৰ্মাণ হৈ থকা অভাৰব্ৰিজ এতিয়াও মুকলি কৰি দিয়া নাই, কিন্তু নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। আৰু সেয়েহে আমি আজি এই অভাৰব্ৰিজখনৰ ওপৰেৰেই যাত্ৰা কৰিলোঁ। সম্প্ৰতি অসমত এনে অজস্ৰ অভাৰব্ৰিজ নিৰ্মাণ কৰা হৈছে, যাৰ বাবে যাতায়াত যথেষ্ট সুচল হৈ পৰিছে। ঘাইপথৰ সমান্তৰালকৈ আছে ৰেলপথ, আৰু এই মুহূৰ্তত ৰেলপথৰ ওপৰেৰে তীব্ৰ বেগেৰে পাৰ হৈ গৈছে শৰাইঘাট এক্সপ্ৰেছ। সন্মুখতে নিৰ্মাণৰত এখন টল গেট, প্ৰায় কাম সম্পূৰ্ণ হৈ উঠিছে। নৰনাৰায়ণ সেতুৰ পৰা অকণমান আঁতৰত এই টল গেটখন বনাই থকা হৈছে। হয়তো অলপ দিনৰ ভিতৰত এই টল গেটৰ সকলো কাম আৰম্ভ হৈ যাব আৰু আমি কৰ দিয়াৰ বাবে সাজু হ'বৰ হ'লেই। কিন্তু দূৰতে নৰনাৰায়ণ সেতুৰ সমান্তৰালকৈ নিৰ্মাণ কৰি থকা আন এখন দলঙৰ দৃশ্য। আৰু এই মুহূৰ্তত আমি নৰনাৰায়ণ সেতুৰ তলেৰে আগবাঢ়িছোঁ পঞ্চৰত্ন পথৰ দিশেৰে। চাওকচোন সেগুন গছবোৰ কেনেদৰে পাতল হালধীয়া ফুলেৰে ভৰি পৰিছে। এফালে ব্ৰহ্মপুত্ৰ নদ, আনফালে পঞ্চৰত্ন পাহাৰ, এক নৈসৰ্গিক দৃশ্য। সন্মুখৰ এই মূৰ্তিটোলৈ আপোনালোকে লক্ষ্য কৰিছেনে? এটা প্ৰকাণ্ড শিলত কাটি উলিওৱা গণেশৰ মূৰ্তি, এটা প্ৰাচীন মূৰ্তি। মোৰ পিছফালে আপোনালোকে দেখিছে এইখন ব্ৰহ্মপুত্ৰ নদ, আৰু এই ব্ৰহ্মপুত্ৰ নদৰ ঠিক গাতে লাগি আছে এটা গণেশ মন্দিৰ। গোৱালপাৰা চহৰৰ পৰা মাত্ৰ 7 কিলোমিটাৰমান আঁতৰত অৱস্থিত পঞ্চৰত্ন নামৰ ঠাইত। আৰু এই গণেশ মন্দিৰটোত আছে এটা প্ৰাচীন শিলত খোদিত গণেশৰ মূৰ্তি। এই মূৰ্তিটো কোন সময়ৰ হ'ব পাৰে, বা ইয়াত এনেদৰে কোনে কেতিয়া খোদিত কৰিছিল, বা সেই সময়ত ইয়াত কি ধৰ্মই বিৰাজ কৰিছিল, বা কোন সম্প্ৰদায়ৰ লোকে ইয়াত বাস কৰিছিল, বা ইয়াৰ বাতাবৰণ কেনেকুৱা আছিল, এই সম্পৰ্কে সম্পূৰ্ণ অজ্ঞাত। আৰু এই বিষয়সমূহৰ ওপৰত অধ্যয়ন কৰাৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। আৰু এই অধ্যয়নসমূহ সম্পূৰ্ণ কৰিব পাৰিলে হয়তো আমি আমাৰ ইতিহাসৰ একোটা নতুন অধ্যায় আৱিষ্কাৰ কৰিব পাৰিম। আৰু সেয়ে এই গণেশ মন্দিৰটো দেখুওৱাৰ বাবে আকস্মিকভাৱে মই আহি উপস্থিত হ'লোঁ এই বিশেষ স্থানত। চাওকচোন, মূৰ্তিটোৰ বাহিৰেও ইয়াত দেখা গৈছে কিছু প্ৰাচীন সম্পদৰ ভগ্নাশেষ। এই সম্পদসমূহৰো নিশ্চয় কিবা নহয় কিবা তাৎপৰ্য আছে। ইয়াৰ মন্দিৰটো সম্পৰ্কে ইয়াত জনশ্ৰুতি এটা পোৱা যায়। আগৰ শাসক যিসকল আছিল, আহোম বা আহোমৰ আগত যিসকল শাসক আছিল, তেওঁলোকে দেশ শাসন কৰোঁতে শাসকীয় সুবিধাৰ কাৰণে বা বহিঃশত্ৰুৰ পৰা দেশখনক ৰক্ষা কৰাৰ কাৰণে এটা সৈন্যবাহিনী তেওঁলোকে ঠায়ে ঠায়ে চাউনি পাতিছিল। সেই চাউনিৰ অংশ হিচাপে এই মন্দিৰটো এটা প্ৰতীক হিচাপে ব্যৱহাৰ কৰা হৈছিল। তেতিয়া নদী পথে যিহেতু যোগাযোগৰ ব্যৱস্থা আছিল, নদী পথেৰে সৈন্যবাহিনী আহোঁতে তেওঁলোকে গম পাইছিল যে গণেশ মন্দিৰ থকা মানে হাতী হস্তী বাহিনী আছিল। ঠিক তেনেধৰণে ঘোঁৰাৰ বাহিনী বা অন্যান্য বাহিনীৰ কাৰণেও তেওঁলোকে তেনেকুৱা ধৰণৰ কিছুমান প্ৰতীকী অৰ্থত মন্দিৰ স্থাপন কৰি লৈছিল বুলি জনা যায়। সন্মুখত দেখিছেনে ব্ৰহ্মপুত্ৰৰ পানীত নামি কেনেদৰে এজন মাছমৰীয়াই আপোন মনে মাছ মাৰি আছে। সঁচাকৈ এনে দৃশ্য দেখিলে মন পুলকিত হৈ উঠে। আনহাতে আন এজন মাছমৰীয়াই ব্ৰহ্মপুত্ৰৰ বিশাল বুকুত টুলুঙা নাও লৈ কেনেদৰে মাছ মাৰি আছে। দৃশ্যটো চাওকচোন এবাৰ। ঘাইপথৰ পৰা মন্দিৰটোনো কেনে দেখা যায় তাকেই দেখুৱাবলৈ প্ৰয়াস কৰিলোঁ। সন্মুখত কিছু বনুৱাই কাম কৰি আছে। সন্মুখত এটা গুহা, চাৰিওফালে জংঘলেৰে আবৃত হৈ আছে। ৰাস্তাৰ নিচেই কাষত অৱস্থিত পাহাৰত এই গুহাটো দেখিবলৈ পোৱা গৈছে। আৰু সন্মুখতে দীপক শৰ্মা মেধি দীপক দা, তেওঁ এটা শিল ঘঁহি ঘঁহি পৰীক্ষা কৰি চাইছে যে তাত কিবা শিলালিপি আছে নেকি। শুনামতে এই পাহাৰৰ বিভিন্ন শিলত বিভিন্ন ধৰণৰ শিলালিপি দেখিবলৈ পোৱা যায়। চাৰিওফালে বৃহৎ বৃহৎ আকৃতিৰ সেগুন গছ। পঞ্চৰত্ন পাহাৰখন
সেগুন গছৰ বাবে বিখ্যাত এখন পাহাৰ। এনেদৰেই অৱশেষত আমি গোৱালপাৰা চহৰ অভিমুখে যাত্ৰা কৰিলোঁ। কিন্তু পোনে পোনে আমাৰ চহৰলৈ সোমাব মন নগ'ল, সেয়েহে আমি পুনৰ গোবিন্দপুৰ চালাপথেৰে বাইক ঘূৰাই দিলোঁ আৰু আৰম্ভ কৰিলোঁ অইন এটা ৰাস্তাৰে যাত্ৰা। এই ৰাস্তাৰে মই বহু দিনৰ পিছত, বহু দিন ঠিক নহয়, বহু বছৰ পিছত গৈ আছোঁ আৰু এটা নতুন পৰিৱেশ, দীৰ্ঘদিনৰ অন্তত এটা নতুন অভিজ্ঞতা। সঁচাকৈ বহুত 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 ভাল লাগিছে এই পথেৰে আজি যাত্ৰা কৰি। বাৰিষাৰ সময়, দুই কাষে পানীৰে ভৰি আছে, মাজে মাজে এটা পকী ৰাস্তা আৰু এই ৰাস্তাৰে আমি আগবাঢ়িছোঁ। আৰু সন্মুখত চাওকচোন, এজাক পুৰুষ মহিলাই একেলগ হৈ কেনেদৰে মাছ মাৰি আছে। এই মাছ মৰা দৃশ্য বহু দিনৰ পিছত এনেদৰে দেখিলোঁ। আমাৰ যাত্ৰা অব্যাহত আছে। যিটো পথেৰে গৈ আছোঁ এই পথেৰে পোনে পোনে গ'লে আমি মাকৰি পাব পাৰোঁ, কিন্তু আমি মাকৰিলৈ যোৱা ৰাস্তাৰে নগৈ পুনৰ অইন এটা ৰাস্তাৰে আগবাঢ়িলোঁ। আৰু এই ৰাস্তাটো হ'ল বগুলামাৰী নামৰ গাঁওখনৰ মাজেৰে গোৱালপাৰা চহৰলৈ অহা পথ। আৰু এই পথেৰে গৃহ অভিমুখে ৰাওনা হ'লোঁ। আৰু এয়া সন্মুখত আইন মহাবিদ্যালয় আৰু আমি আহি পালোঁ গোৱালপাৰা চহৰৰ ঘাইপথত।